হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ব্যাকৰণৰ পৰা আমি লৈ আহিছোঁ আজি ৰচনাসমূহ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কোনটো পাঠৰ কুৱেশ্যন এনচাৰ লাগে তোমালোকে কমেণ্ট বক্সত জনাই দিবা। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ৰচনাসমূহ আমাৰ HSLC 2027 চনত আহিবলগীয়া মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰা তোমালোকৰ 100% এই ৰচনাসমূহ অহাৰ সম্ভাৱনা আছে। তোমালোকৰ যিসকল ৰচনা নেকি বাৰ বাৰ মেট্ৰিক পৰীক্ষা তোমালোকৰ ৰিপিট হৈ থাকে, সেইসমূহ ৰচনাৰ পৰা বাছি বাছি আজি আমি এই ৰচনাসমূহ আনিছোঁ। তো ছাত্ৰ ছাত্ৰীসকল, এই ৰচনাসমূহ তোমালোকে HSLC পৰীক্ষাৰ বাবেও চাবা, আৰু তাৰপিছত তোমালোকে হাফ ইয়াৰলি পৰীক্ষাৰ বাবেও এই ৰচনাসমূহ তোমালোকে চাই থবা, আৰু হাফ ইয়াৰলি পৰীক্ষাটো তোমালোকৰ ইয়াৰ পৰাই আহিব। তো ছাত্ৰ ছাত্ৰীসকল, আহা আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তো এই ৰচনাসমূহ ছাত্ৰ ছাত্ৰীসকল মোষ্ট ইম্পৰ্টেণ্ট, অহাৰ সম্ভাৱনা পৰা 100% আছে। তোমালোকে চাবাই চাবা, তোমালোকে ভুল নকৰিবা। কিন্তু প্ৰথম আমাৰ ৰচনাটো আছে তোমালোকৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। কি আছে আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, আৰু এইটো ৰচনা তোমাৰ আগতো মেট্ৰিক পৰীক্ষাত আহিছে আৰু এইবাৰো আহিব পাৰে। বহু ইম্পৰ্টেণ্ট, তোমালোকে চাবাই চাবা, তোমালোকে ভুল নকৰিবা। এইটো মই তোমালোকক ৰচনাখিনি দি দিছোঁ, তোমালোকে ইয়াৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা, ইয়াৰ পৰাই লিখি ল'ব পাৰিবা। প্ৰথমতে তোমালোকে পাতনিখিনি লিখিবা, এইখিনি তোমালোকে ভালদৰে লিখিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অলপমান ভিডিঅ'টো ৰখাই ল'বা, নহ'লে স্ক্ৰীনশ্বট কৰি তোমালোকে লিখি ল'বা। চোৱা, তাৰপিছত তোমালোকে লিখিবা যে ঘৰুৱা জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এইখিনি মানে এটা ৰচনাই আৰম্ভ, এইখিনি তোমালোকে চাই থাকা, এইখিনি লিখি ল'বা। তাৰপিছত তোমালোকে এইখিনি লিখিবা যে যোগাযোগ আৰু তথ্য প্ৰযুক্তিত বিজ্ঞান। তাৰপিছত তোমালোকে এইখিনি লিখি এনেকৈ তোমালোকে লাহে লাহে ষ্টেপ বাই ষ্টেপ লিখিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ৰচনাসমূহ ষ্টেপ বাই ষ্টেপ দি দিছোঁ। তাৰপিছত তোমালোকে কৃষি আৰু উদ্যোগত বিজ্ঞানৰ কেনেকৈ প্ৰভাৱ পৰিছে সেইটোও তোমালোকে লিখিব লাগিব। তাৰপিছত তোমাৰ লিখিব লাগিব যে পৰিবহণ ব্যৱস্থাত বিজ্ঞান। তাৰপিছত তোমাৰ আছে শিক্ষা ক্ষেত্ৰত বিজ্ঞান। এই সকলোবোৰ তোমালোকে লিখি তাৰপিছত লিখিব তোমালোকৰ বিজ্ঞানৰ অপব্যৱহাৰ। এইখিনি লেখাৰ পাছত তোমালোকৰ শেষত তোমালোকে উপসংহাৰ দি তোমালোকে শেষ কৰি দিবা। এই পৰ্যন্ত তোমালোকৰ শেষ হৈ যাব প্ৰথম ৰচনাটো। আমাৰ দ্বিতীয় ৰচনা আছে মোৰ প্ৰিয় গ্ৰন্থ। এইটো তোমালোকৰ পৰীক্ষাত আহিব তোমাৰ প্ৰিয় গ্ৰন্থ। তোমালোকে লিখিব লাগিব যে মোৰ প্ৰিয় গ্ৰন্থ। আহিব তোমাৰ প্ৰিয় গ্ৰন্থ, তোমালোকে লিখিব লাগিব মোৰ প্ৰিয় গ্ৰন্থ। তো ছাত্ৰ ছাত্ৰীসকল, এইটো পৰীক্ষাত বহুবাৰ আহিছে, আৰু এইটো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেণ্ট। এইটো হাফ ইয়াৰলি পৰীক্ষাত আহিবই পাৰে, একদম 100% অহাৰ সম্ভাৱনা আছে। তোমালোকে চাবা, এতিয়া তোমালোকে লিখি ল'বা ইয়াৰ পৰা, এইখিনি তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকে লিখিবা এইখিনি গ্ৰন্থৰ পৰিচয় দিবা। তোমালোকৰ যোনটো গ্ৰন্থ মানে ভাল লাগে তোমালোকে সেইটোৱে লিখিবা, খালি গ্ৰন্থৰ নামটো সলনি কৰিলে তোমালোকে দি দিব পাৰিবা। এইখিনি দিবা। তাৰপিছত তোমালোকৰ এইখিনি লিখিবা। তাৰপিছত এইখিনি তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াত ৰচনাখিনি গোটেইখিনি উঠাই দিয়া আছে। তাৰপিছত তোমালোকৰ এইখিনি লিখি তোমালোকে শেষ কৰি দিবা। তো এতিয়া আহা আমি 3 নম্বৰ ৰচনাটো চাওঁ। আমাৰ 3 নম্বৰত কি আছে অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ। তো ছাত্ৰ ছাত্ৰীসকল, এইটো আমাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ পৰীক্ষাত এইবাৰ আহিব পাৰে, HSLCৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ আহিব পাৰে। তোমালোকে এইটো চাই ল'বা। আৰু এইটো অকল খালি দশম শ্ৰেণীৰ বাবে নহয়, ক্লাছ 9, 10 আহিব পাৰে, HSLCৰ বাবেও আহিব পাৰে এইসমূহ ৰচনা। এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত এইখিনি লিখি ল'বা। তাৰপিছত এইখিনি লিখি ল'বা। তাৰপিছত তোমালোকে এইখিনিও চাবা ভালদৰে। সকলোখিনি ৰচনা তোমালোকে অলপমান ৰখাই 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 লিখি ল'বা। এইখিনি চাই ল'বা। তাৰপিছত আছে তোমাৰ এইখিনি, তাৰপিছত এইখিনি চাবা তোমালোকে সংৰক্ষণৰ উপায় তোমালোকে লিখিবা। তাৰপিছত তোমালোকে
তোমালোকৰ ওচৰত যদি ৰচনা বিচিত্ৰ আছে তোমালোকে তাৰ পৰাও এই ৰচনাসমূহ চাব পাৰা আৰু যাৰ যাৰ ৰচনা বিচিত্ৰ নাই তোমালোকে ইয়াৰ পৰাও লিখি ল'ব পাৰিবা এইখিনি লিখি তোমালোকে শেষ কৰি দিবা তাৰ পিছত আমি 4 নম্বৰত আলোচনা কৰিম দূৰদৰ্শন এইটো ৰচনাও মোস্ট ইম্পৰ্টেন্ট এইটো পৰীক্ষা তোমালোকৰ আহি থাকে মোস্ট ইম্পৰ্টেন্ট ৰচনা এইটো তোমালোকে এইখিনিও চাবা এই চাই লোৱা তোমালোকে ইয়াৰ পৰা চাই পেলাই তোমালোকে লিখি ল'ব পাৰিবা এইখিনি মই তোমালোকক ইয়াত দি দিছো তোমালোকে ইয়াৰ পৰাও লিখি ল'ব পাৰিবা আৰু তোমালোকৰ ওচৰত যদি ৰচনা বিচিত্ৰ আছে তোমালোকে তাৰ পৰাও লিখি ল'বা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰিবা আৰু ভিডিঅটো তোমালোকে শ্বেয়াৰ কৰি দিবা যে সকলোকে শ্বেয়াৰ কৰি দিবা এইসমূহ মোস্ট ইম্পৰ্টেন্ট বহু ইম্পৰ্টেন্ট পৰীক্ষাত 100% অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পৰা আহিবই তোমালোকে যদি এতিয়া যদি চাই নোযোৱা নহয় পিছত পৰীক্ষাত যাই তোমালোকে কবা যে কিয় চাই নাহিলো কিয় চাই নাহিলো ৰচনাসমূহ যদি চাই আহিলো হয় তেনেহলে আজি আমি লিখিব পাৰিলো হয় এই চোৱা তাৰ পিছত তোমালোকে এইটো লিখিবা মোৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ লিখিব পাৰা তোমালোকৰ যোন মানে বহু প্ৰিয় তোমালোকে তাৰ কথা লিখিব পাৰা কিন্তু জুবিন গাৰ্গৰটো তোমাৰ অহাৰ সম্ভাৱনা বেছি আছে ছাত্ৰ ছাত্ৰীসকল ওপৰত যে 4টা দিছো সেই 4টা একদম মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত এইখিনি তোমালোকৰ হাফিয়ালিৰ বাবে তোমালোকে চাব পাৰা এইটো তোমালোকে চাই লবা এইটো মই দি দিছো তোমালোকক এইখিনি তোমালোকে লিখি লবা আৰু তোমালোকৰ যদি আছে তেটো আছেই আৰু নাথাকিলে তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা ভিডিঅটো বেছি দীঘলীয়া নকৰো ছাত্ৰ ছাত্ৰীসকল অলপতে শেষ কৰি দিম এইখিনি তাৰ পিছত তোমাৰ এইখিনি লিখিবা তাৰ পিছত এইখিনি চাবা তাৰ পিছত আমাৰ 6 নম্বৰত আছে মোৰ জীৱনৰ লক্ষ্য এইটো তোমাৰ পৰীক্ষাত আহিব তোমাৰ জীৱনৰ লক্ষ্য হা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো তোমালোকে লিখিবা এইটো বহু মোস্ট ইম্পৰ্টেন্ট এইটো তোমালোকৰ হাফিয়ালিৰ বাবে একদম ইম্পৰ্টেন্ট আহিবই পাৰে এইটো মেট্ৰিক পৰীক্ষাত বহুবাৰ আহিছে তো গতিকে সেই কাৰণে দি দিছো তোমালোকৰ আহিব পাৰে এইটো তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা এইখিনি চাবা আৰু এইখিনিও চাই ল'বা এইখিনি তোমালোকে লিখি ল'বা এইখিনি লিখি ল'বা তোমালোকে তাৰ পিছত আমাৰ 7 নম্বৰত আছে তোমাৰ ছাত্ৰৰ কৰ্তব্য কি আছে আমাৰ ছাত্ৰৰ কৰ্তব্য এইটো তোমাৰ পৰীক্ষাত বহুবাৰ আহিছে এইটো হাফিয়ালিত সবতকৈ বেছি আহিছে গতিকে তোমালোকে হাফিয়ালিৰ কাৰণে এইটো মোস্ট ইম্পৰ্টেন্ট চাই ল'বা তো হাফিয়ালি পৰীক্ষাত আহিয়েই থাকে এইখিনি তোমালোকে চাবা তাৰ পিছত এইখিনি চাই ল'বা তোমালোকৰ তাৰ পিছত এইখিনি লিখি ল'বা এইখিনিও চাবা তোমালোকে আৰু শেষত আমাৰ উপসংহাৰখিনি লিখি তোমালোকে শেষ কৰি দিবা তোমালোকে যেনেকৈ লিখা কিন্তু স্টেপ বাই স্টেপ তোমালোকে লিখিবা এইখিনি তোমালোকে উপসংহাৰ জায়গা তোমালোকে সামৰণিও তোমালোকে লিখিব পাৰা তো শেষৰ যেটো আছে আমাৰ পৰিবেশ সংৰক্ষণ এইটো তোমাৰ 8 নম্বৰত ৰখাৰ এটাই কাৰণ হ'ল যে এইটো তোমাৰ যোৱা বছৰ 2026ত তোমাৰ এইটো আহিছিল এইটো তোমাৰ ইবাৰ মেট্ৰিকৰ কাৰণে যদি ইমান ইম্পৰ্টেন্ট নহয় কিন্তু হাফিয়ালিৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আৰু এটো এইচএছৰ বাবেও ইম্পৰ্টেন্ট 9ৰ বাবেও ইম্পৰ্টেন্ট এটো হাফিয়ালিত আহিবও পাৰে তোমালোকে চাই ল'বা এইটো আমাৰ শেষৰ আজি পৰিবেশ সংৰক্ষণটো এইখিনি লিখিবা তোমালোকে তাৰ পিছত তোমালোকে এইখিনি লিখি ল'বা তাৰ পিছত তোমালোকে এইখিনি লিখিবা তাৰ পিছত এইখিনিও লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল অলপমান স্পীড কৰিলো দেই ভিডিঅটো অলপমান জলদি শেষ কৰি দিলো কাৰণ জানো সকলোৰে ওচৰত তোমালোকৰ ৰচনা বিচিত্ৰ আছেই তোমালোকে চাবই পাৰিবা তথাপি মই দি দিছো তোমালোকক যে তোমালোকৰ যাৰ যাৰ ওচৰত নাই তোমালোকে ইয়াৰ পৰা লিখি ল'বা মানে ভিডিঅটো দীঘলীয়া কৰা নাই বেছি ভিডিঅটো হলকান শেষ কৰি দিলো আৰু শেষত তোমালোকে এইখিনি লিখি শেষ কৰি দিবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে ভিডিঅটো শেষলৈকে চাইছা তোমালোকক সকলোকে ধন্যবাদ সকলোকে ভিডিঅটো চোৱাৰ বাবে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা তোমালোকৰ আৰু যদি কোনোবা ৰচনা লাগে ইংলিছৰ ৰচনা লাগে যিকোনো চেপ্টাৰৰ তোমালোকৰ ৰচনা লাগে তোমালোকে কমেন্ট বক্সত জনাই দিবা মই তোমালোকক পিছৰ ভিডিঅত বনাই দিম আৰু কোনটো চেপ্টাৰৰ কি কোৱেশ্চন আনসাৰ লাগে তোমালোকে জনাই দিবা সকলোকে চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ